हेलो डियर स्टूडेंट्स या लास्ट भिडिओ আমি क्वेश्चन नंबर 34 লৈ কৰিছিলো যেটো আমাৰ এমসিকিউ সিরিজ চলি আছে আমি ক্লাস 10 ৰ চ্যাপ্টার 1 ৰ এমসিকিউ আমি 34 লৈ কৰিছিল কিন্তু 34 লৈ কৰোতে মাজত কিছুমান প্ৰশ্ন থাকি গৈছিল ওকে তো যিবোৰ প্ৰশ্ন থাকি গৈছিল আৰু 18 20 22 এনেকুৱা প্ৰশ্নবোৰ থাকি যোৱা প্ৰশ্নবোৰ আজি আমি ইয়াত সলভ কৰিম ওকে সো বলা আমি क्वेश्चन नंबर 18 ৰ পৰা আৰম্ভ কৰো ওকে সো 18 নম্বৰত আমাক কি বুলি কৈছে क्वेश्चन नंबर 18 আমাক দিয়া আছে যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে p মানে এটো লিখা আছে q মানে এটো আছে যত a আৰু b সহমৌলিক মানে a আৰু b ৰ কোনো সাধাৰণ উৎপাদক নাই অৰ্থাৎ যেনেকৈ 2 আৰু 3 ইয়াক আমি কটাকটি কৰিব নোৱাৰো কাৰণ ইহঁতৰ একো কমন কি হয় উৎপাদক নাই বা ফ্যাক্টৰ নাই এতিয়া তেনে কি কৈছে দুটা মৌলিক সংখ্যা তেন্তে লসাগু লবলে কাৰ লসাগু p আৰু q লসাগু ওকে তো p মানে আমি লিখিব পাৰো a * b * b কিয় কাৰণ দিয়া আছে a * b স্কয়ার মানে b * b এনেকৈ আকৌ q মানে মই কি লিখিব পাৰো q মানে লিখিব পাৰিম মই a * b ওকে তো আমাৰ কি মিলি আছে a মিলি আছে কি মিলি আছে b মিলি আছে তো a আৰু b তো আমি পূৰণ কৰিব লাগিব বাকি যি থাকি গল গোটেখিনি পূৰণ কৰিব লাগিব কি থাকি গল ইয়াত b থাকি গল আৰু a থাকি গল তো b থাকি গল এটা আৰু a থাকি গৈছে তো এখিনি আমি পূৰণ কৰিম তো পূৰণ কৰিলে a কেইটা আছে তিনিটা আছে আৰু b কেইটা আছে দুটা আছে তো a³ b² তো আমাৰ কি হ'ব অপচন a টো শুদ্ধ a³ b² ওকে এটা 20 নম্বৰ প্ৰশ্নটো 20 নম্বৰ প্ৰশ্নত আমাক কি বুলি কৈছে যদি দুটা সংখ্যা p আৰু q ৰ গসাউ আৰু লসাগু ক্ৰমে x আৰু y ওকে দুটা সংখ্যা দিয়া আছে p আৰু q ইহঁতৰ গসাউ আৰু লসাগু কি দিয়া আছে x আৰু y তো সংখ্যা দুটা আমি যদি পূৰণ কৰো সিহঁতৰ লসাগু আৰু গসাউৰ পূৰণফল সমান হয় তোমালোকে পাই আহিছা সূত্ৰটো লসাগু পূৰণ গসাউ কি হয় LCM * HCF সংখ্যা দুটাৰ পূৰণফল a * b তো হেতুৱে সূত্ৰ মতে যদি আমি সংখ্যা দুটা p আৰু q পূৰণ কৰো তেন্তে x আৰু y ৰ পূৰণফল সমান হ'ব এতিয়া ইয়াৰ মান ওলাব দিছে ওকে এটা আমি চাও কি দিয়া আছে x² y² আৰু তলত দিয়া আছে আমাক p² q² ইয়া যদি মই ভালকে ধ্যান দিও এটো x² মানে দুটা x পূৰণ হৈ আছে আৰু y² মানে দুটা y পূৰণ হৈ আছে তো এটো মই ভাগ কৰি লব পাৰো xy এনেকৈ পূৰণ কৰিব পাৰো দুটা x ৰ পৰা এটা x আৰু এটা মই xy মিলাই লৈছো ওকে তো পূৰণ কৰিলে এটো হ'ব x পূৰণ হ'লে x² y পূৰণ হ'লে y² তো এনেকৈ মই এটো বনাব পাৰো pq বুলি এনেকৈ বনাব পাৰো কাৰণ p² আছে তো দুটা p আৰু দুটা q এনেকৈ ভাঙি লব পাৰো আৰু যদি মই ভালকৈ ধ্যান দিও pq আৰু xy টো কি হয় সমান হয় কাৰণ সংখ্যা দুটাৰ পূৰণফল আৰু এটো কি হয় লসাগু আৰু গসাউৰ পূৰণফল দুটা সমান হয় তো এইটো আৰু এটো সমান মানে একবাৰ আমি কাটিব পাৰো এইটো আৰু এটো সমান অৰ্থাৎ এটো আমি এবাৰ কাটিব পাৰো হয়নে তো কিমান থাকি যাব ওপৰটো 1 থাকিব তলটো 1 থাকিব 1 বাই 1 মানে কি হয় 1 হয় তেন্তে এইটোৰ আমাৰ কি হ'ব মানটো আমাৰ হৈ যাব 1 তেনে আমাৰ অপচন বি টো শুদ্ধ ওকে সো নেক্সট প্ৰশ্ন নম্বৰ 22 ওকে ইয়াত কি বুলি কৈছে যদি গসাউ দিয়া আছে ইয়াৰ ইমান আৰু লসাগু দিয়া আছে ইয়াৰ ইমান তেন্তে k ৰ মান ওকে তো এই দুটা সংখ্যা আর এই একই সংখ্যার আমাক লসাগু আর গসাউ দিয়া আছে তো আমি জানো কি হয় লসাগু পূরণ গসাউ LCM * HCF কি হয় সংখ্যা দুটাৰ পূৰণফল তো এটা আমি জানো লসাগু মানে কিমান আমাক গসাউ দিয়া আছে 120 আৰু লসাগু দিয়া আছে আমাক 252 * k তো 252 * k এটো হৈ গল আমাৰ লসাগু পূৰণ গসাউ মানে আছে 120 তো 120 সমান a * b এটা a মানে কিমান আছে এটো হৈ গল a এটো হৈ গল আমাৰ b 2520 into এইফালে আছে 6600 তো 66600 ওকে সো 00 কাটি দিব পাৰো ইয়াৰ এটা 0 কাটিলো ইয়াৰ এটা 0 কাটিলো ওকে সমান চিহ্ন দুইফালে কাটি দিব পাৰো এতিয়া k থাকিব ইফালে এটো যেহেতু k লগত গুটেখিনি পূৰণ হৈ আছে খুফালে গলে আমাৰ হৰত আহি যাব তো 252 into 12 ওকে 0 কাটি গলে এটো 252 আছে into 6600 তো 252 আমি কাটি দিব পাৰো ইয়াক আমি 6 ৰে কাটিলে 6 * 6 6 * 6 0 0 ইয়াক কাটিলে 6 2 * 12 তো আমাৰ কিমান আছে 1100 তো 1100 যদি আমি 2 ৰে হৰণ কৰো 2 ৰে 11 যাব প্ৰথমে 2 5 গুণ 1 থাকিব 2 5 গুণ তো হ'ব আমাৰ 550 তো 550 তো আমাৰ কোড আছে এটো অপচন বি আছে তো আমাৰ অপচন বি টো শুদ্ধ নেক্সট क्वेश्चन नंबर 25 क्वेश्चन नंबर 25 আমাক কি বুলি কৈছে 12 21 আৰু 15 ৰ গসাউ আৰু লসাগুৰ যোগফল কিমান ইহঁতৰ গসাউ আৰু লসাগুৰ যোগফল তো আমি ওলাব লাগে 12 21 আৰু 15 প্ৰথমতে গসাউ উলিয়াব হলে তিনিটাকো হৰণ যাব লাগিব ওকে তিনিটাকো হৰণ যোৱা সংখ্যা গল আমাৰ 3 3 ৰে 3 4 গুণ 12 3 ৰে 3 7 গুণ 21 3 5 গুণ 15 আৰু যায় নে না যায় অৰ্থাৎ এটো হৈ গল আমাৰ গসাউ তো এটো হৈ গল আমাৰ HCF আৰু ইফালে আমি লসাগু লাই চাও 12 21 আৰু 15 আকৌ আমি 3 ৰে যায় ওকে তো আমি ইয়াৰ পৰাই ওলাব পাৰো দুবাৰ কৰি থাকিব নালাগে ইয়াতে যদি আমি ভালকৈ ধ্যান দিও এটো হৈ গল আমাৰ গসাউ এটা লসাগু উলাব কাৰণে যিটোৰে হৰণ গৈছে হেতু পূৰণ কৰিব লাগিব তাৰ লগতে যিখিনি থাকি গল সেইখিনি পূৰণ কৰিব লাগিব তো 4 7 আৰু
5ও পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম লসাগু পাম তো 4 3 গুণ 12 আৰু ইফালে আছে 5 12 5 গুণ 60 হ'ব আৰু 7 তো 12 5 গুণ 60 পূৰণ 7 তো এটো 7 6 গুণ 42 তো 420 ওকে তো আমি পালো লসাগু 420 তাৰ আমাৰ কি ওলাব দিছে লসাগু আৰু গসাউৰ যোগফল তো 420 প্লাস 3 তো কিমান হ'ব 420 প্লাস 3 423 অপশন এ তো শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 26 কুৱেশ্যন নম্বৰ 26 ত আমাক কি বুলি কৈছে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা ওকে আটাইতকৈ সৰু দুটা অংকযুক্ত তো দুটা অংকযুক্ত আটাইতকৈ সৰু কি হয় 10 হয় যৌগিকটো বাদ দিয়া আগত আটাইতকৈ সৰু দুটা অংকযুক্ত আমাৰ কি হয় 10 হয় আৰু এটো যৌগিক নহয় মানে এটোই হ'ব সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা লসাগু ওকে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা ওকে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা এটোই হয় আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হয় 4 হয় সংখ্যাৰ লসাগু ইহঁতৰ লসাগু ল'ব লাগে 10 আৰু 4 তো 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 10 আৰু যাব নে নাযায় তো এটো আমি পূৰণ কৰি দিম গোটেইখিনি তো লসাগু পাই যাম 2 2 গুণ 4 4 5 গুণ 20 তো আমাৰ কি হ'ব 20 টো শুদ্ধ ক'ত আছে অপশন এ ওকে নেক্সট 27 নম্বৰ প্ৰশ্ন কি বুলি কৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ আৰু লসাগুৰ অনুপাত ওকে তো আটাইতকৈ সৰু যৌগিক সংখ্যা 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা 2 সংখ্যাৰ গসাউ আৰু লসাগু ওলাব লাগিব আৰু সিহঁতৰ অনুপাত তো ইয়াত ৰাখিলো 2 আৰু 4 2 ৰে যাব 2 গুণ 2 2 গুণ 4 তো কিহেৰে হৰণ গল 2 ৰে হৰণ গল তো আমাৰ গসাউ হৈ যাব এচিএফ হৈ গল আমাৰ 2 লসাগু কি হ'ব এলসিএম গোটেইখিনি পূৰণ কৰিব লাগিব 2 গুণ 2 2 গুণ 4 তো গসাউ আমাৰ 4 তো কিহৰ অনুপাত গসাউ প্ৰথমতে পিছত লসাগু তো ওপৰত গসাউ তলত লসাগু অনুপাত ল'ব দিছে 2 গুণ 2 2 গুণ 4 তো কিমান হ'ল 1/2 1/2 মানে 1:2 তো 1 অনুপাত 2 তো এটো আমাৰ ক'ত আছে অপশন এত আছে তেন্তে আমাৰ অপশন এটো শুদ্ধ নেক্সট 30 নম্বৰ প্ৰশ্ন পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক ওকে তো পি আৰু কিউ আমাক এটা সংখ্যা দিয়া আছে ইহঁতৰ এটা আমাক উৎপাদক দিয়া আছে 1245 তলত দিয়া কোনটো বিকল্পৰো 1245 এটা নিশ্চিত উৎপাদক হ'ব ওকে তো কোনটো বিকল্পৰ আমাৰ 1245 এটা উৎপাদক হ'ব বুলি আমি চাব লাগে ওকে তো পি আৰু কিউ দিয়া আছে তো পি আৰু কিউ আমি লৈ ললো এতিয়া পি আৰু কিউটো আমি নাজানো ইহঁতৰ উৎপাদক আমাক কি দিয়া আছে 1245 দিয়া আছে এটা আমাক এটো বহুত ডাঙৰ সংখ্যা দিয়া আছে তো 1245 ৰ ঠাইত তো পি আৰু কিউটো মই কিবা এটা ধৰি লওঁ তো পি টো ধৰিলো ধৰ আমাৰ 5 আৰু কিউটো ধৰিলো 10 এটা দুটাৰ উৎপাদক কি হয় 5 হয় না নহয় হয় তো 5 টো ক'ব পাৰো 5 টো পি ৰ উৎপাদক হয় 5 টো কিউৰ উৎপাদক হয় 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 ওকে তো এতিয়া আমাক প্ৰথমতে কি কৰিব দিছে যোগ কৰিব দিছে পি আৰু কিউ তো আমি পি আৰু কিউ যদি যোগ কৰো আমি কি ধৰিছো 5 আৰু 10 ধৰিছো আৰু উৎপাদকটো 5 ধৰিছো ওকে যেনেকৈ উৎপাদক দিয়া আছে 1245 তো তেনেকৈ এটা আমি ধৰি লৈছো তো যদি মই এটো যোগ কৰো কিমান হ'ব 15 এটা 15 উৎপাদক 5 হয় না নহয় হয় অৰ্থাৎ প্লাস কৰিলে হ'ব অৰ্থাৎ প্লাস কৰিলে আমাৰ মিলি আছে শুদ্ধ যদি মই মাইনাস কৰো এতিয়া মই যদি 5 ৰ পৰা 10 টো মাইনাস কৰো তো 5 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব এটো হ'ব -5 এটা -5 ৰ উৎপাদক 5 হয় না নহয় এটো হয় মাইনাস থাকিলে হয় ওকে এতিয়া মই আগৰ সংখ্যাটো যদি মই ডাঙৰ ললো হয় 10 ললো হয় পিছৰটো 5 ললো হয় তেতিয়া কিমান হ'ল 10 ৰ পৰা 5 গলে 5 হ'ল হয় তো মাইনাসটো বাদ দিয়া তো মাইনাস থাকিলে উৎপাদক হ'ব তো 5 ৰে 5 হৰণ যায় মানে উৎপাদক হয় ওকে তো এটো আমাৰ মাইনাস কৰিলে হ'ব ওকে এটা যদি মই পূৰণ কৰো কি আছিল 5 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 50 তো এই 50ক 5 ৰে হৰণ যায় না যায় মানে 5 টো 50 ৰ উৎপাদক হয় অৰ্থাৎ পূৰণ কৰিলেও কি হয় উৎপাদক হয় এটা যদি মই হৰণ কৰো 5ক যদি মই 10 ৰে হৰণ কৰো কিমান হ'ব এটো 1/10 5/10 তো 5 গুণ 5 5 গুণ 10 কিমান হ'ব 1/2 তো 1/2 এটা 1/2 এই হাফটোক এটো 5 ৰে সম্পূৰ্ণকৈ হৰণ যাব নে না যাব ওকে তো এটো আমাৰ কি হয় 1/2 আমি কি হয় 5 ৰে হৰণ কৰিব নোৱাৰো ওকে সম্পূৰ্ণকৈ হৰণ না যাব তো সেই কাৰণে আমাৰ কি হয় এটো উৎপাদক নহব ওকে তো এর আমাৰ কি হ'ব 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ হ'ব 4 নম্বৰটো শুদ্ধ নহয় তো আমাৰ কি আছে এটো অপশনটো অপশন সি কেৱল 1 2 আৰু 3 টো শুদ্ধ ওকে তো আমাৰ অপশন সি টো শুদ্ধ হ'ব এটো সাকে তোমালোকৰ কিতাপটো দিয়া আছে এই প্ৰশ্নটো নেক্সট কোৱেশ্চন নম্বৰ 31 কি বুলি কৈছে স্তম্ভ মিলোৱা আৰু তলৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ওকে মৌলিক নাইবা যৌগিক কোনো টুৰে নোহোৱা সংখ্যাটো হ'ল মৌলিকো নহয় যৌগিকো নহয় মৌলিকো নহয় যৌগিকো নহয় হ'ব আমাৰ অপশন 4 টো তো পি লগত 4 মিলিব তো পি লগত 4 থকা ইয়াত অপশন আছে পি লগত 4 থকা আৰু নাই তো পি লগত 4 থকা এটো নাই মানে এটোৱে শুদ্ধ আৰু বাকিখিনি আমি চেক কৰি থাকিবই নালাগে ইমান ইজি ওকে নেক্সট এইটো প্ৰশ্নটো ইয়াত কি বুলি দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ ওকে দুটা অখণ্ড সংখ্যা দিয়া আছে পজিটিভ এনে ধৰণে প্ৰকাশ কৰিব পাৰি মানে এ মানে এটো লিখিব পাৰি
পি মানে এইটো লিখিব পাৰি কিউ মানে এইটো লিখিব পাৰি য'ত এ আৰু বি সহমৌলিক সংখ্যা তেনে পি আৰু কিউৰ লসাগু এইটো আমি কৰিছিলোঁ নেকি অলপ আগত এনেকুৱা ধৰণৰ প্ৰশ্ন তো আমাক দিয়া আছে পি মানে এ বি স্কোয়ার মানে বি পূরণ বি এনেকৈ কিউ মানে কি দিয়া আছে কিউ মানে দিয়া আছে এ স্কোয়ার বি তো এ স্কোয়ার মানে এ পূরণ এ ইন্টু বি কি মিলি আছে বি মিলি আছে আৰু এ মিলি আছে তো যিটো মিলি আছে আমি এইটো লিখিব লাগে তাৰপিছত বাকি কি থাকি গ'ল এইটো বি থাকি গ'ল আৰু এ থাকি গ'ল তো বি ইন্টু এ তো যদি মই গোটেইখিনি পূৰণ কৰোঁ এ দুটা আছে এ স্কোয়ার এনেকৈ বি দুটা আছে বি স্কোয়ার তো এ স্কোয়ার ইন্টু বি স্কোয়ার তো কোনটো অপশন হ'ব আমাৰ অপশন বি তেনে আমাৰ কি হৈ গ'ল অপশন বি টো শুদ্ধ এনসাৰ ওকে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 33 কি বুলি কৈছে দিয়া আছে পি সমান ইমান কিউ মানে ইমান আৰ মানে ইমান আৰু এছ মানে ইমান সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত পি কিউ আৰ এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে ওকে তো মৌলিক উৎপাদকৰ সংখ্যা হিচাপে ঊৰ্ধ্বক্ৰমত আছে অৰ্থাৎ আমি এইবিলাক ভাঙি চাব লাগিব ভাঙি চাই সিহঁতৰ মৌলিক উৎপাদকৰ ঊৰ্ধ্বক্ৰম মানে কমৰ পৰা বেছিলৈ আমি মিলাই যাব লাগে যেনেকৈ আমাৰ প্ৰথম দিয়া আছে 119 তাৰপিছত দিয়া আছে 462 আৰু দিয়া আছে 105 তাৰপিছত দিছে 2310 সো যদি মই 7 এৰে কৰোঁ 7 গুণ 7 ওকে বাকি থাকিব 4 তো 14 হ'ব 7 7 গুণ 49 তো 17 7 গুণ 119 ওকে তো ইয়াৰ কেইটা আছে দুটা আছে তাৰপাছত এইটো নাম কি হয় এইটো নাম হয় আমাৰ পি হয় এইটোৰ নাম কিউ হয় এইটোৰ নাম আৰ হয় আৰু এইটোৰ নাম কি হয় এছ হয় কিহৰ সদা বলছে ঊৰ্ধ্বক্ৰম অৰ্থাৎ কমৰ পৰা বেছি লৈকে তো 2 এৰে কৰিলে 2 2 গুণ 4 2 3 গুণ 6 2 গুণ 2 এতিয়া আমাক এইটো যদি যোগ কৰোঁ 6 হ'ব অৰ্থাৎ 3 ৰে যাব 3 ৰে 3 7 গুণ 21 আৰু 2 থাকিব 21 হ'ব 3 7 গুণ 21 অৰ্থাৎ যাব আমাৰ 7 ৰে 11 বাৰ ওকে এক যদি মই কৰোঁ 5 ৰে যাব 5 2 গুণ 10 5 গুণ 5 আকৌ 3 ৰে যাব 3 7 গুণ 21 এক যদি মই কৰোঁ শেষত 0 আছে 2 ৰে যাব 5 ৰে যাব 5 ৰে কৰি চাওঁ 5 4 গুণ 20 3 থাকিব 31 হ'ব 5 6 গুণ 30 এক থাকিব 10 হ'ব 5 2 গুণ 10 তো 2 হয় 462 ওকে তো 462 মানে আমি ভাঙি থৈছোঁ ইয়াত কি হ'ব 2 ৰে যাব 231 পিছত আকৌ যাব 3 ৰে 77 বাৰ আকৌ 7 ৰে যাব 11 বাৰ ওকে ওকে তো আটাইতকৈ কম কাৰ আছে এইটো আছে তো অৰ্থাৎ পি টো আটাইতকৈ আগত আহিব পি আহিব তাৰপিছত এইটো দুটা আছে লেয়াৰ পিছত আৰৰ কেইটা আছে তিনিটা আছে তাৰপিছত আৰ আহিব তাৰপিছত কিউ আহিব আৰু তাৰপিছত কি আহিব এছ আহিব ওকে মানে কেইটা উৎপাদক আছে এইটো চাব লাগে ঊৰ্ধ্বক্ৰম মানে কমৰ পৰা বেছিকৈ তো দুটা আছে পিছত ইয়াৰ তিনিটা আছে ইয়াত আছে চাৰিটা আছে আৰু পাঁচটা আছে তো পি আৰ কিউ এছ তো ক'ত আছে পি আৰ কিউ এছ তো এইটো আছে আমাৰ অপশ্যন বি তো আমাৰ কি হ'ব অপশ্যন বি টো শুদ্ধ হ'ব সো ওকে তো আজিৰ ভিডিঅ'ৰ কাৰণে মানে ইয়াৰ লগতে আমাৰ চেপ্টাৰ 1 যিমানকেইটা MCQ আছিলে মই গোটেইখিনি কভাৰ কৰিলোঁ তোমালোকৰ যিবিলাক মেট্ৰিকত অহা প্ৰশ্নৰ লগতে যিমানখিনি টেষ্ট পেপাৰৰ প্ৰশ্নবিলাকো মই কভাৰ কৰিলোঁ ওকে তো ইম্পৰ্টেণ্ট প্ৰশ্নখিনি আমি গোটেইখিনি আমি কভাৰ কৰিলোঁ ওকে সো যদি ইয়াৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই এইবিলাক প্ৰশ্ন তোমালোকে চোৱা নাই তেনে চাই ল'ব পাৰা ওকে তো ভিডিঅ'টো যদি ইয়ালৈকে চাইছা থেংক ইউ আৰু তোমালোকৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা ওকে